হাজু প্ৰশাসন হাজু বুলডোজাৰ কাইলৈ অবৈধ দখলমুক্ত হ'ব পাইকান সংৰক্ষিত বনাঞ্চলৰ 1038 বিঘা চৰকাৰী ভূমি গোৱালপাৰাৰ কৃষ্ণাইত এতিয়া যুদ্ধ সদৃশ পৰিৱেশ জুম্মা নামাজৰ বাবে শুকুৰবাৰৰ পৰিৱৰ্তে শনিবাৰে উচ্ছেদ চলোৱাৰ অনুমতি মুখ্যমন্ত্ৰীৰ মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব মই ফৰেষ্ট ক্লিয়াৰ কৰিলো মোৰ কাম মই শেষ কৰিলো আৰু মই তেওঁলোকে কোৰ্ট গৈছে কি কথা মই কিয় খবৰ কৰো যিমান দিনলৈকে পাৰোটো যুজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে নোৱাৰা দিনাখন হাত দাঙি দিম কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলো 11 তাৰিখ নকৰো জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰো চাপৰৰ পিছত শনিবাৰে গোৱালপাৰা জিলাত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান বৃহৎ আৰক্ষী বাহিনী অৰ্ধশতাধিক এক্সকেভেটৰ সাজু হৈ আছে পাইকান সংৰক্ষিত বনাঞ্চলত সষ্টম হৈ আছে আৰক্ষী বেটেলিয়ন সাজু হৈ আছে জিলা বন বিভাগ আৰু প্ৰশাসন কাইলৈ পুৱা 5 বজাৰ পৰা আসলতে বৃহৎ উচ্ছেদ অভিযান চলিব পাইকান সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে 50খনতকৈ অধিক এক্সকেভেটৰ ব্যৱহাৰ কৰা হ'ব এই উচ্ছেদ অভিযানত আৰু এক্সকেভেটৰসমূহ ইতিমধ্যে হাৰি হাৰিকৈ সাজু কৰি ৰখা হৈছে আৰু বৃহৎ আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে বনকৰ্মী মোতায়েন কৰা হৈছে 1000তকৈ অধিক আৰক্ষীৰ যি বেটেলিয়ন আছে বেটেলিয়ন নিয়োগ কৰা হৈছে এই উচ্ছেদ অভিযানত আমি এই মুহূৰ্তত দেখুৱাইছোঁ পাইকান সংৰক্ষিত বনাঞ্চলত কেনেদৰে আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ দৃশ্য দেখুৱাইছোঁ নিউজ লাভৰ দৰ্শকসকলক গোৱালপাৰা জিলাৰ কৃষ্ণাইত থকা পাইকান সংৰক্ষিত বনাঞ্চলৰ 1038 বিঘা চৰকাৰী ভূমি অবৈধ দখল কৰি গাঁও সাজি লৈছিল 12শৰো অধিক পৰিয়ালে আৰু সেই সকলো আছিল সন্দেহজনক নাগৰিক এমাহ পূৰ্বে গোৱালপাৰা প্ৰশাসনে চৰকাৰী ভূমি খালী কৰিবলৈ জাৰি কৰিছিল জাননী ইতিমধ্যে প্ৰায় সংখ্যক পৰিয়ালেই তালি টোপোলা বান্ধি চৰকাৰী মাটিৰ পৰা আঁতৰি গৈছে নোটিছ পাইছে না নোটিছ পাইছোঁ নোটিছ মানে ঘৰে ঘৰে যায় এনে কি কৰি লৈছে নাম চামগিলা লৈ আহিছে আৰু নিশ্চয় আপোনাৰ উচ্ছেদ চলাব উচ্ছেদ চলাব উচ্ছেদ চলাব ক'ত যাব কি কৰিব নাই এতিয়া ক'ত যাম আৰু এতিয়া ভাড়া ঘৰ চৰত থাকিব লাগিব আৰু এতিয়া উপায় নাই আৰু কি কৰিম আৰু এতিয়া নোটিছ পোৱা আজি 1 মাহ 10 দিন হ'ল ঘৰ ভাঙিছে আপুনি ঘৰটো নিজে ভাঙি দিছোঁ নিজে ভাঙিছে ক'ত যাব এতিয়া মই এটা ৰুম ভাড়া লৈছোঁ ইয়াতে বস্তুখানি থ'ব পাইছোঁ মানুহটো থাকিব নিদিয়ে মই ইয়াতে ক'ত থাকিম ইয়াতে মোৰ এতিয়াও ঘৰ মই কেম্প বান্ধিছোঁ তাতে তিৰপাল দি কেম্প বান্ধি তাতে আছোঁ খিলঞ্জীয়াৰ মাটি আৰু খিলঞ্জীয়াৰ জাতিক সুৰক্ষা দিবলৈ বদ্ধপৰিকৰ বিজেপি চৰকাৰ সেয়ে ধাৰাবাহিকভাৱে চলিছে সন্দেহজনক লোকে অবৈধভাৱে দখল কৰি ৰখা চৰকাৰী ভূমি উদ্ধাৰৰ এনে সাহসী অভিযান মুখ্যমন্ত্ৰীৰ হুংকাৰ এই উচ্ছেদ ধমকি নৰয় চৰকাৰী মাটি অবৈধ দখলমুক্ত কৰিমেই কৰিম কেমেৰা পাৰ্চন শৰতৰ সৈতে গোৱালপাৰাৰ পৰা উদিত নাৰায়ণ কলিতা নিউজ লাইভ